নমস্কাৰ বন্ধুসকল, প্ৰথমতে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হাঁহৰ ওপৰত বনোৱা নাই। আজি ভিডিঅ'টো মই কুকুৰাৰ ওপৰত বনাইছোঁ। কাৰণ কেইজনমান ভাইটিয়ে কমেণ্ট কৰিছিল যে কুকুৰাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিব লাগে। সেইবাবে আজি ভিডিঅ'টো কুকুৰাৰ ওপৰত প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো ভালদৰে চাব। কুকুৰা ফাৰ্মৰ লগত জড়িত কিছু কথা আপোনালোকে নজনা জানিব পাৰিব। আৰু তেনেদৰে এখন কুকুৰাৰ ফাৰ্ম প্ৰস্তুত কৰিব পাৰিব বা গঢ়ি তুলিব পাৰিব। গতিকে বলক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে এখন কুকুৰাৰ ফাৰ্ম গঢ়ি তুলিবলৈ হ'লে, কুকুৰাৰ ফাৰ্ম বনাবলৈ হ'লে বিশেষ পইচা হাতত নালাগে। অতি কম বাজেটত এখন কুকুৰাৰ ফাৰ্ম আপুনি প্ৰস্তুত কৰিব পাৰে। অতি কম বাজেটত এখন কুকুৰাৰ ফাৰ্ম আপুনি সহজে গঢ়ি তুলিব পাৰে। কেনেকৈ পাৰিব সেইটো কথা জানিবলৈ হ'লে আপুনি এই ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে মন দি চাব। তেতিয়া ইয়াত কেইবাটাও ভাল ভাল পইণ্ট আপুনি বিচাৰি পাব আৰু এখন কুকুৰাৰ ফাৰ্ম প্ৰস্তুত কৰিব পাৰিব। যদি আপোনাৰ বাজেট কম, তেতিয়াহ'লে আপুনি এখন কুকুৰাৰ ফাৰ্ম বনাবলৈ হ'লে কুকুৰা পোৱালি এগাল কিনি আনিব নালাগে। যদি আপোনাৰ একেবাৰে বাজেট কম, তেতিয়াহ'লে আপুনি গাঁৱৰ পৰা ভাল ভাল কুকুৰা 10-12জনী বা ধৰি লওক আপুনি 20জনী কুকুৰা আপুনি গাঁৱৰ পৰা কিনি আনিলে, লগত এটা মতা কুকুৰা যদি আপুনি কিনি আনে, যদি আপুনি সেই 20জনী কুকুৰাৰ লগত আৰু এটা মতা কুকুৰা মানে 21টা কুকুৰা যদি আপুনি ফাৰ্মখনত ভৰাই তাহাঁতক ভালদৰে খোৱা বোৱা যতন লয়, তাহাঁতি লাহে লাহে কণী পাৰিবলৈ আৰম্ভ কৰিব। যেতিয়া সেই 20জনী কুকুৰাৰ ভিতৰত 12জনী, 14জনী, 15জনীও কণী পাৰিবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনাৰ ঘৰত ডেইলি 15টা-16টা কণী আপুনি ঘৰত পাব। আৰু সেই কুকুৰাখিনিয়ে অলপ দিনৰ পাছত কণী পৰাৰ পাছত উমনি বিচাৰিব। আৰু সেই কুকুৰাখিনিক যেতিয়া আপুনি প্ৰতিজনীক 12টাকৈ কণীকে যদি আপুনি উমনি দিয়ে, সেই 12টাৰ ভিতৰত কমকৈ হ'লেও কুকুৰাজনীয়ে 10টা পোৱালি 100% উলিয়াব। সেই 10টাকে যদি ধৰে, প্ৰতিজনী কুকুৰাত 10টাকে যদি ধৰে, সেই 20জনী কুকুৰাত আপুনি 200টা পোৱালি ওলাব। সেই 200টা পোৱালি যদি আপুনি তাহাঁতক ভালদৰে ডাঙৰ কৰে আৰু সেই ডাঙৰ কৰি যদি আপুনি দেখে যে 200টা কুকুৰাৰ ভিতৰত প্ৰায় 150জনী কুকুৰা মাইকী ওলালে, আকৌ আপুনি সেই একে পদ্ধতিৰে সেই 150জনী কুকুৰা যদি আপুনি ৰাখি দিয়ে, তেতিয়াহ'লে সেই আপুনি চাব পাৰিব 3-4 মাহৰ পাছত সেই 150জনী কুকুৰা, সেই 150টা পোৱালিৰ লগত আৰু ঘৰত ডাঙৰ কুকুৰা 20জনী আছিল, 170টা মাইকী কুকুৰা আপোনাৰ ঘৰত কম বাজেটত আপুনি এখন কুকুৰা ফাৰ্ম 170জনী এখন কুকুৰা ফাৰ্ম গঢ়ি তুলিব পাৰিলে। আৰু সেই 100জন সেই পোৱালি 150 যে ওলাইছিলে, সেই 150 পোৱালিও লাহে লাহে কণী পাৰিবলৈ আৰম্ভ কৰিব আৰু তাহাঁতিও তেনেদৰে উমনি ল'ব। তেনেদৰে আপোনাৰ এখন কুকুৰাৰ ফাৰ্ম, ডাঙৰ কুকুৰা ফাৰ্ম প্ৰস্তুত হ'ব। গতিকে তেনেদৰেও কম বাজেটত আপুনি এখন কুকুৰাৰ ফাৰ্ম একদম আৰামত আপুনি গঢ়ি তুলিব পাৰিব। লগতে যদি আপুনি বিচাৰে যে কুকুৰা পোৱালি বেলেগৰ পৰা আনি আপুনি এখন কুকুৰা ফাৰ্ম কৰিব, তেনেকৈ পাৰিব। তাত কিন্তু অলপ খৰচ হয়। সেইবাবে মই কম বাজেটৰ কথা আপোনালোকক আলোচনা কৰিলোঁ। যদি আপোনালোকে কুকুৰা পোৱালি আনি কেনেদৰে প্ৰতিপালন কৰিব তাৰ বিষয়ে যদি জানিবলৈ আপুনি ইচ্ছুক হয়, তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব। আপোনালোকৰ কমেণ্ট বক্স চাই মই ভিডিঅ' প্ৰস্তুত কৰিম। যদি আপোনালোকে সেই বিষয়ে জানিবলৈ আগ্ৰহী হয়, তেতিয়াহ'লে সেই বিষয়ে মই ভিডিঅ' প্ৰস্তুত কৰিম। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব। লগতে যদি কোনোবা মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, যাতে এনেদৰে বিভিন্ন ভিডিঅ' আপোনালোকে সহজতে চাব পাৰে আৰু ফাৰ্মিঙৰ লগত জড়িত বিভিন্ন টিপছ আপোনালোকে জানিব পাৰে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকে নাপাহৰিব।